লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ কৰি থোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজৰ দৰ্শনৰ বাবে অসমলৈ আনিবৰ বাবে চৰকাৰে বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু বৃন্দাবনী বস্ত্ৰভাগ বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ গেলেৰীত প্ৰদৰ্শনৰ বাবে ৰখা হোৱা নাই। বিশ্বৰ বহুকেইটা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰৰ মুঠ 20টা খণ্ড সংৰক্ষিত হৈ আছে। যোৰহাটৰ বিশিষ্ট শিল্পী ৰঞ্জিত বৰুৱাই বৃন্দাবনী বস্ত্ৰ সংৰক্ষণ কৰি থোৱা বিশ্বৰ আটাইকেইটা মিউজিয়ামলৈ গৈ 6 বছৰ জোৰা গৱেষণাৰ অন্তত বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি তৈয়াৰ কৰি উলিয়াইছে। মিউজিয়াম কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ আৰ্হি শিল্পীগৰাকী দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত তৈয়াৰ কৰি উলিয়ায়। 6 বছৰ জোৰা গৱেষণাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰকাশ কৰিছে বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। অৱশ্যে শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰ নহয়। বৈজ্ঞানিক গৱেষণাত প্ৰমাণ হৈছে যে এই বস্ত্ৰখন 17 শতিকাৰহে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ছোৱা হৈছে 16 শতিকা। শিল্পীগৰাকীয়ে নিজস্ব প্ৰচেষ্টাৰে চলোৱা এই দীৰ্ঘদিনীয়া গৱেষণাত বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় কৰিছে। গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি গৱেষণাৰ জৰিয়তে সংৰক্ষণ কৰি সৰ্বসাধাৰণ লোকৰ কাষলৈ লৈ যোৱাৰ ই এক প্ৰয়াস বুলি শিল্পী ৰঞ্জিত বৰুৱাই জানিবলৈ দিয়ে। মই বৰ্তমান আছোঁ লণ্ডনৰ বিখ্যাত ব্ৰিটিছ মিউজিয়ামত আৰু ইয়ালৈ আহিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰখনক চাবৰ বাবে। কিন্তু ইয়ালৈ আহি আমি জানিব পাৰিলোঁ যে সেই বৃন্দাবনী বস্ত্ৰখন বৰ্তমান প্ৰদৰ্শনৰ বাবে ৰখা হোৱা নাই। পূৰ্বে ৰুম নম্বৰ 5 আৰু ৰুম নম্বৰ 91ত সেই বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনৰ বাবে ৰখা হৈছিলে আৰু আমি বৰ্তমান আছোঁ ৰুম নম্বৰ 33, যিটো চীন আৰু দক্ষিণ এছিয়াৰ বাবে তাৰ যিসমূহ সম্পদ সেই সম্পদসমূহ ইয়াত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। আমি ইয়াৰ বিষয়ববীয়াসকলক সুধিলোঁ, বৃন্দাবনী বস্ত্ৰখনৰ প্ৰতিকৃতিও দেখুৱালোঁ। তেওঁলোকৰ পৰা জানিব পাৰিলোঁ যে বৰ্তমান লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সেই বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনৰ বাবে ৰখা হোৱা নাই। আৰু কিছু গৱেষণা 6 বছৰীয়া গৱেষণা আৰু এই গৱেষণাৰ অন্তত বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি এনেদৰে তৈয়াৰ কৰি তোলা হৈছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে এই 6 বছৰ জোৰা গৱেষণাত। যোৰহাটৰ বিশিষ্ট শিল্পী ৰঞ্জিত বৰুৱা ডাঙৰীয়াই বৃন্দাবনী বস্ত্ৰৰ ওপৰত প্ৰায় 6 বছৰতকৈ অধিক কাল গৱেষণা কৰিছিলে আৰু বৃন্দাবনী বস্ত্ৰখন কেৱল ব্ৰিটিছ মিউজিয়ামতে নহয়, তাৰ বহু অংশ পৃথিৱীৰ বহুকেইটা বিখ্যাত মিউজিয়ামত সংৰক্ষণ কৰি থোৱা হৈছে। আৰু তাৰ সেইখিনিলৈ যোৱাৰ পূৰ্বে মই কেইটামান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে মই ব্যক্তিগতভাৱে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামলৈ গৈছিলোঁ বৃন্দাবনী বস্ত্ৰ চাবৰ বাবে, কিন্তু তাত সেই বৃন্দাবনী বস্ত্ৰৰ সেই অংশসমূহ দৰ্শনাৰ্থীৰ প্ৰদৰ্শনৰ বাবে ৰখা হোৱা নাই, অৰ্থাৎ তাত গেলেৰীত নাই। আৰু লণ্ডনৰ যিখন ব্ৰিটিছ মিউজিয়ামত থকা যি বৃন্দাবনী বস্ত্ৰ দেখিবলৈ কেনেকুৱা মই দেখুৱাই ল'ব বিচাৰিছোঁ, কিয়নো ৰঞ্জিত বৰুৱা ডাঙৰীয়াই তেওঁ গৱেষণাৰ সময়ত ব্ৰিটিছ মিউজিয়ামলৈ গৈ তাৰ আৰ্হিৰ যি সেই বৃন্দাবনী বস্ত্ৰৰ ফটো মাৰি আনিছিলে আৰু তাত 12টা খণ্ডৰ বস্ত্ৰ, আকাৰ 29 ফুট দীঘল আৰু বহল হৈছে 7.5 ফুট। আমি দেখুৱাইছোঁ এইখনেই লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত থকা সেই বৃন্দাবনী বস্ত্ৰ। আৰু 6 বছৰ জোৰা গৱেষণাৰ অন্তত বিশিষ্ট শিল্পীগৰাকীয়ে পৃথিৱীৰ বিভিন্ন ঠাইত মিউজিয়ামসমূহত সংৰক্ষণ কৰি থোৱা বৃন্দাবনী বস্ত্ৰসমূহৰ আধাৰত নিজে কেইবা বছৰ জুৰি এনেধৰণে বৃন্দাবনী বস্ত্ৰৰ প্ৰতিকৃতি তৈয়াৰ কৰিছিলে নিজে। আৰু আমি দেখুৱাইছোঁ যে লণ্ডনত যিখন বৃন্দাবনী বস্ত্ৰ আছে সেইখন হৈছে এইখন।
তাৰ আৰ্হিত তেখেতে নিজৰ প্ৰচেষ্টাৰে বৃন্দাবনী বস্ত্ৰৰ যি আৰ্হি বুলি ক'ব পাৰি আৰ্হি বা অনুকৃতি তৈয়াৰ কৰিছিলে আমি দেখুৱাইছোঁ আৰু তাৰ কাষতে আন এখন আছে ছাৰ এইখন কেতিয়া মানে কোনটো মিউজিয়ামত সংৰক্ষণ কৰি থোৱা এই বস্ত্ৰখন এই ব্ৰিটিছ মিউজিয়ামত নাই এইখন আমেৰিকাৰ লছ এঞ্জেলেছৰ মিউজিয়ামতহে আছে হয় হয় আচ্ছা হয় ছাৰ এইখিনিতে আপোনালোকক জানিব বিচাৰিম যে বহুকেইটা তথ্য কিয়নো বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত আমাৰ মানুহৰ জ্ঞান অতিকৈ সীমিত গতিকে মই যাম যে গৱেষণাৰ অন্তত আপুনি যিখিনি তৈয়াৰ কৰি উলিয়াইছে তাৰ পূৰ্বে জানিব বিচাৰিছোঁ যে বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্ৰৰ বিশেষত্ব কি বা সেই বৃন্দাবনী বস্ত্ৰ অসমৰ পৰা গৈ কেনেধৰণে ব্ৰিটিছ মিউজিয়াম পালেগৈ বা আপুনি ক'ব বিচাৰে যে সেই বৃন্দাবনী বস্ত্ৰখন শংকৰদেৱৰ সৃষ্টি নহয় বুলি আপুনি কৈছে আপোনাৰ গৱেষণাত সেই কথা পোহৰাই আহিছে বুলি কৈছে হয় ঠিক আছে মই তেতিয়াহ'লে এতিয়া আপোনাক ব্ৰিটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্ৰখনৰ সন্দৰ্ভতে কিছু কথা কওঁ যিহেতুকে সেইখন বস্ত্ৰৰ মানে ডিজিটেল ছিষ্টেমতে প্ৰথম আমাৰ ৰাইজক দেখুওৱাৰ কথা আছে কিন্তু দেখিলেই যে সেইখন বুজি পাব তাৰ মানে নাই তাৰ মাজত বহুত কথা আছে গতিকে মই থোৰতে ক'ব খুজিছোঁ এই যে বৃন্দাবনী বস্ত্ৰ গুৰুজনাই 1555-1560 এনেকুৱা সময়ত তৈয়াৰ কৰিছিল কিন্তু লণ্ডন পালেগৈ অৰ্থাৎ নৰনাৰায়ণ চিলাৰায়ৰ মৃত্যুৰ পিছত গুৰুজনাৰো তিৰুভাৱৰ পাছতে এই বস্ত্ৰ খণ্ড খণ্ড হৈ এই মই চমুকে কৈছোঁ দেই বিভিন্ন কাৰণত বা নিজৰ পৰিয়ালিক কণ্ডলৰ কাৰণে ভূটানৰ সৈন্য অহাৰ কাৰণে লুটি লৈ যোৱাৰ কাৰণেও এই বস্ত্ৰ গৈ পেলাই প্ৰথম ভূটান পালে ভূটানৰ পৰা তিব্বত পালে তিব্বতৰ গোপচী বৌদ্ধ মঠত এই বৃন্দাবনী বস্ত্ৰ ওলোমাই থোৱা আছিল এই বৃন্দাবনী বস্ত্ৰ এই এজন ৰিপৰ্টাৰ মই চমুকে ক'ব খুজিছোঁ কাৰণে কৈছোঁ ৰিপৰ্টাৰ পাৰ্চিভেল লেণ্ডন তেওঁ 14 জানুৱাৰী 1905 চনত ব্ৰিটিছ মিউজিয়ামত যিখণ্ড বস্ত্ৰ আছে সেই বস্ত্ৰখন দেখি তেওঁ ব্ৰিটিছ মিউজিয়ামত তিব্বতৰ সম্পদ হিচাপে চিল মোহৰ মাৰি পঠিয়াই দিলে এনেধৰণে গৈ বৃন্দাবনী বস্ত্ৰ লণ্ডন পালেগৈ এতিয়া এই বৃন্দাবনী বস্ত্ৰখন আচলতে এই তিব্বতৰ গোপচী বৌদ্ধ মঠত খণ্ড খণ্ড ৰূপত পাইছিলে এই 12 খণ্ড বস্ত্ৰ একেৰাগী কাপোৰ পাইছিলে এই কাপোৰখিনি কিন্তু শংকৰী যুগৰ নহয় এইটো দেখ কথা 1700 শতিকাৰ বুলি কাৰ্বন ডেটিং টেষ্টত প্ৰাচাত্যতে এইটো পৰীক্ষা কৰি উলিয়ালে তাৰমানে শংকৰদেৱৰ বহুত পাছত তৈয়াৰ কৰা বস্ত্ৰ মানে 16 শতিকা হৈছে শংকৰদেৱৰ যেতিয়া সৃষ্টি কৰিছিলে শংকৰদেৱৰ বস্ত্ৰ 16 শতিকাৰ গতিকে এইখন হৈছে 1700 শতিকাৰ বহুত পিছৰ বৃন্দাবনী বস্ত্ৰ এখনেই নহয় বহুত খণ্ড পিছতো ব্যৱসায়িক দিশতো পিছৰ তাঁতীসকলে শংকৰদেৱৰ শৈলীকে অনুকৰণ কৰি কিছু চিত্ৰও নতুনকৈ সংযোগ কৰি তৈয়াৰ কৰি আছিলে এইবোৰ সব দেশ বিদেশত জমা হ'ল এতিয়া এই ব্ৰিটিছ মিউজিয়ামত যিখন বস্ত্ৰ 12 খণ্ড বস্ত্ৰ আছে ইয়াৰ মূল কথাটো হ'ল কি এই বস্ত্ৰখন তাতো বিকৃত হৈ আছে কেনেকৈ ক'ব পাৰেনে সেইখন হ'ল কি এইখন চক ইয়াতে দেখুৱাইছোঁ এইখিনিৰ পৰা ইয়ালৈ ব্ৰিটিছ হয় বৃন্দাবনী বস্ত্ৰ চিত্ৰ কিন্তু ওপৰত দেখিছেনে এইখন কিন্তু হেৰি চাইনিজ চিল্কহে ইয়াত আকাশত উৰি থকা ড্ৰেগন আছে আৰু নীলা ৰঙা হালধীয়া পতি আছে এই খণ্ডটো কিন্তু ব্ৰিটিছ মিউজিয়ামৰ বা আমাৰ বৃন্দাবনী বস্ত্ৰৰ আনুষংগিক নহয় তেওঁলোকে ৱালৰ জোখ কৰি পেলাই কাপোৰখনৰ আকাৰ বঢ়াইছিলে আৰু এটা বিশেষ কথা হ'ল কি এই বস্ত্ৰখনত যদিও 12 খণ্ড বস্ত্ৰ আছে 12 খণ্ড বস্ত্ৰ থাকিলেও 12 খণ্ড বস্ত্ৰৰ চিত্ৰ বেলেগ বেলেগ নহয় 4 খণ্ড বস্ত্ৰত 12টা প্ৰতীক আছে সেই প্ৰতীকখিনিহে আমাৰ ৰাইজে দেখিব বৃন্দাবনী বস্ত্ৰত 49টা প্ৰতীক টোটেল আমি ব্ৰিটিছ মিউজিয়ামৰ মাধ্যমত কেৱল 12টা প্ৰতীক দেখিবলৈহে পাম বাকীখিনি অন্য দেশ বিদেশৰ বেলেগ মিউজিয়ামত আছে